খবৰ ডিউটিৰ পৰা আহি মানে অকণমান অলপমান বহিছোঁ বহি মানে ৰাতিপুৱা লাল চাহকণ নহ'লেই নহয় ৰাতিপুৱা যদি ফিকা চাহ অকণ খাব হয় তেতিয়া মাথাটো একদম ফ্ৰেছ হৈ যায় একদম বহুত ধুনীয়া টোপনিও ধৰি আছিলে যে এই টোপনিৰ পৰা একদম সাৰ পাই যোৱাৰ নিচিনা লাগে বহুত মাথাটো একদম ফটফটীয়া লাগে বহুত ধুনীয়া লাগে মাথাটো সেইটো কাৰণে ৰাতিপুৱা চাহকাপ বেছি প্ৰয়োজন হয় চেনি নহ'লেও ৰাতিপুৱা সদায় ফিকা চাহ খাব লাগে চেনি নিমখ নিদিয়াকৈ একদম ৰাতিপুৱা একদম সেই চাহকণৰ নিচিনা লাল চাহ আকৌ সেই লাল চাহকণৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে গাখীৰ চাহ আকৌ গাখীৰ চাহ পেট ভুট ভাত কৰে মানুহ বেমাৰ হোৱা কাৰণ হ'ল গাখীৰ চাহ গতিকে আমিতো গাখীৰ চাহ তেনেকৈ খাব নোৱাৰোঁ তেনেকৈ কেতিয়াবা খোৱাটো বেলেগ কথা কিন্তু ৰাতিপুৱাই যে গাখীৰ চাহ খাবলৈ এইটো কথাই নহয় গাখীৰ চাহটোৱে বেমাৰী গতিকে লাল চাহ খাবলৈ সদায় এয়া আমি গিলাচতহে খাওঁ নহবা বাতিত খাওঁ গিলাচত খাওঁ যিমান পাওঁ সিমানে খাওঁ প্ৰয়োজন হ'লে টিং এটাত লৈও খাওঁ তেনেকৈ আমাৰ ডিম্পল হোৱা আপোনালোকৰ সকলোৱে চিনাকি ডিম্পল সেয়া বহি আছে সিনো বাঁহডাল কাটি আছে সিয়েতো কিবা এটা বনাব এনেকৈ দিনটো এনেকৈ যাবগৈ আৰু এনেকৈ আজি দিন যোৱা কাৰ্যসূচী এইটোৱে আছিলে চাওঁতে ফাকুৱাও পালেহি ফাকুৱা পাৰ হৈ যোৱাৰ পিছত চ'ত মাহ সোমোৱাৰ লগে লগে আহি যাব একদম ঢোলৰ গুমগুমনি শব্দ একদম পূৰা ঢোলৰ শব্দত মানুহৰ দেহাৰ গাৰ ঠৌকিবা ঠৌ লাগিব 7-8খন গা লাগিব একদম পূৰা বহুত ৰঙালী বিহু মানে একদম হাঁহি ধেমালি ফূৰ্তি কৰা মানুহৰ আদান প্ৰদান আলহী শুশ্ৰূষা কৰা বস্ত্ৰ দান কৰা পৰা ধৰি লৈ আমাৰ বাপতি সাহোন বিহুটোৰ গামোচা মেইন গতিকে আপোনালোকে সাজু হৈছেনে বহাগ বিহুলৈ ডিম্পলে ফাকুৱা খেলিবা নাই এবাৰ ডাঙৰকৈ ক হয় নেকি অঁ এবাৰ ডিম্পলেও ফাকুৱা খেলিব আকৌ আগতে খেলিছিলে যে এবাৰো খেলিব কালি বজাৰত পাইছিলোঁ ৰং কিন্তু দিন আছে যে আকৌ দোকানৰ পৰাই লৈ দিম